আজি আমি আলোচনা কৰিম ক্লাছ 10 মেথছৰ অনুশীলনী 1.1ৰ 1 নম্বৰ প্ৰশ্ন। ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গসাউ কিদৰে উলিয়ায়? ইয়াৰে 1 নম্বৰটো হৈছে 135 আৰু 225। আমি প্ৰথম লিখিব লাগিব যে ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি আমি প্ৰথম চাব লাগিব যে 135 আৰু 225ৰ পৰা ডাঙৰ সংখ্যা কোনটো। আমি জানো যে 135তকৈ 225টো আমাৰ ডাঙৰ। এতিয়া আমি কি কৰিম? 225 সমান 135 আমি ছাইডত হৰণ কৰিব লাগিব। 225 ভিতৰত আৰু 135 বাহিৰত। কিমান বাৰ যাব? 135 এগুণ দিলে 135 হ'ব। আৰু যদি আমি 135 দুগুণ দি দিওঁতে 270 হৈ যাব, মানে ইয়াতকৈ বেছি হৈ যাব। গতিকে আমি ইয়াতকৈ বেছি ৰাখিব নোৱাৰিম। গতিকে আমি 135 এগুণ 135। এতিয়া আমি এইখিনি বিয়োগ কৰিব লাগিব। যেনেকৈ 5ৰ পৰা 5 গ'লে 0, 2ৰ পৰা 3 নাযায়, ইয়াৰ পৰা 1 ধাৰ কৰিম 12, 12ৰ পৰা 3 গ'লে 9, আৰু ইয়াত হৈ গ'ল 1, আৰু 1ৰ পৰা 1 নাযায়। এতিয়া আমি কি কৰিম? এই 1টো আমি পাতিম ইয়াত পূৰণৰ সহায়ত, আৰু তলত যিটো আছে 90, ইয়াক আমি পাতিম যোগ চিহ্নত। আমাৰ প্ৰথম শাৰী কমপ্লিট হৈছে। এতিয়া আমি কি কৰিম? 135 আৰু 90 দি আমি অংকটো কৰিব লাগিব। যেনেকৈ 135 সমান 90। ঠিক আগৰ দৰে আমি হৰণ কৰিম। 135 আৰু এইফালে 90। 90 এগুণ দিলে 90 হ'ব, কম হ'ব। কিন্তু আমি যদি 90 দুগুণ দি দিওঁ তে 180 হৈ যাব, বেছি হৈ যাব। আৰু আমি বেছি ৰাখিব নোৱাৰিম। গতিকে আমি 90 এগুণ 90 বিয়োগ কৰিম। 5ৰ 0 গ'লে থাকিব 5, 3ৰ পৰা 9 নাযায়, গতিকে 1 ধাৰ কৰিম 13, 13ৰ পৰা 9 গ'লে থাকিব 4। ঠিক ইয়াৰ দৰে আমি পূৰণত 1টো বহাব লাগিব আৰু যোগত 45 বহাব লাগিব। এতিয়া আকৌ 90 আৰু 45 দি আমি কৰিব লাগিব। 90 সমান 45। ঠিক একেদৰে হৰণত যাওঁ। 90 ভিতৰত আৰু 45 বাহিৰত। আমি জানো যে 45 এগুণ 45 কম হ'ব। আৰু যদি আমি 45 দুগুণ দিব চাওঁ, তে 45 দুগুণ আমাৰ হৈ আছে 90। গতিকে আমাৰ অংকটো হৈ গ'ল। এতিয়া কি কৰিম? 2 পাতিব লাগিব আমি পূৰণত, আৰু এই যিটো আমাৰ ভাগ শেষ, সেইটো আমি পাতিব লাগিব যোগত। এতেকে আমাৰ অংকটো ইয়াতে হৈ গ'ল। যিটো শাৰীত আমাৰ 0 ওলাব, সেইটো শাৰীতে আমাৰ অংকটো শেষ হৈ যাব। এতিয়া আমি ক'ব পাৰিম যে আমাৰ যিটো গসাউ উলিয়াব দিছে, সেই গসাউ হৈছে আমাৰ এই শেষৰ শাৰীৰ এই ছেকেণ্ডটো 46।